Okay, congratulations to both of you. Krishnali Kulita আৰু অলকা দাস আমি খুব সন্তুষ্ট যে তোমালোক দুজনে খুব ভাল রেজাল্ট কৰিছা আমাৰ উইমেন্স কলেজ তিনিচুকীয়াৰ কলা বিভাগত আৰু যদিও তোমালোকেও জানা যে উইমেন্স কলেজ তিনিচুকীয়াৰ আমাৰ এটা ৰেপুটেশ্যন আছে হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰত লাষ্ট 2 ইয়াৰ্ছত আমাৰ সদায় পজিশ্যন থাকিছে কলা বিভাগত প্ৰথম পজিশ্যনেই আহিছিলে আৰু যোৱা বছৰ বাণিজ্য বিভাগতো আমাৰ সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে আমাৰ ছাত্ৰীয়ে আৰু এই বছৰটো আমি আশা কৰিছিলোঁ কিন্তু যেহেতু এই বছৰ আমাৰ অসম চৰকাৰে পজিশ্যন উঠাই দিছে কিন্তু আমি দেখিছোঁ যে মহাবিদ্যালয়ৰ রেজাল্ট আমাৰ আগৰ বছৰতকৈ এবাৰ আৰু বেছি ভাল হৈছে আমাৰ বহু ষ্টুডেণ্টছে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু লেটাৰো পাইছে বহুতে 80%ৰ ওপৰতে মাৰ্কছ পোৱা 6জনী ছাত্ৰী আছে তোমালোকৰ মাজত গতিকে আমি শিক্ষক হিচাপে আমাৰ ভাল লাগিছে যে ইমান বছৰ আমি চাকৰি কৰিছোঁ যদিও আমাৰ হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টছে সদায় ভাল রেজাল্ট কৰে কিন্তু আমি আমাৰ লগতে আজি আছে আমাৰ মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী যিসকলে যথেষ্ট ভাল রেজাল্ট কৰিছে তাৰ ভিতৰতে কৃষ্ণালী কলিতা তেওঁ আমাৰ মহাবিদ্যালয়ত সৰ্বোচ্চ নম্বৰ পাইছে আৰু 6টা বিষয়তে লেটাৰ সহকাৰে উত্তীৰ্ণ হৈছে আমি সন্তুষ্ট হৈছোঁ কিন্তু আমি এটা তোমাৰ পৰা কিছুমান কথা জানিব বিচাৰিম প্ৰথমতে হৈছে যে তুমি হায়াৰ ছেকেণ্ডাৰী ইয়াতে পঢ়িছিলা কিহৰ কাৰণে তুমি আমাৰ কলেজখন বাছি লৈছিলা উইমেন্স কলেজ তিনিচুকীয়া তুমি কিহৰ কাৰণে বাছি লৈছিলা নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণালী কলিতা আৰু মই যেতিয়া মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰ পৰাই ভাবিছিলোঁ যে মই উইমেন্স কলেজত পঢ়িম কিয়নো মই বহুতৰ মুখত শুনি আছিলোঁ যে ইয়াতে খুব ধুনীয়াকৈ ক্লাছ হয় আৰু পুৰা স্কুলৰ নিচিনা ৰুল ৰেগুলেশ্যন আছে প্ৰত্যেকটো ক্লাছ বহুত ধুনীয়াকৈ হয় আৰু মানে কলেজত আমি শুনো সাধাৰণতে যে ক্লাছবোৰ নহয় কলেজ মানে আৰু ক্লাছ নকৰিলেও হয় কিন্তু ইয়াতে এটা সম্পূৰ্ণ বিপৰীত পৰিৱেশ ইয়াত ধুনীয়াকৈ ক্লাছবোৰ হয় কেৱল ক্লাছ বুলি নহয় বাকী প্ৰত্যেকটো ক্ষেত্ৰত মানে বিভিন্ন কোৰ্স আমি ধুনীয়াকৈ শিকিবও পাৰিছোঁ গতিকে মানে মই ভাবিছিলোঁ যে মই উইমেন্সত পঢ়িম আৰু যাৰ মুখতো শুনো মই প্ৰত্যেকজন ব্যক্তিয়ে কয় যে উইমেন্সত ল'বা বহুত ভাল সিদ্ধান্ত লৈছা খুব ভাল ক্লাছ হয় মানে প্ৰত্যেকৰ মুখে মুখে শুনো যে উইমেন্সখন খুব ভাল মানে আৰু মই যেতিয়া পঢ়িছোঁ সেই মই গোটেইখিনি অনুভৱো কৰিব পাৰিছোঁ যে সঁচাকৈ ভাল মই একেটা প্ৰশ্ন আকৌ অলপাকো সুধিব বিচাৰিছোঁ যিহেতু উইমেন্স কলেজ তিনিচুকীয়া এখন কিয় বাছি লৈছিলা তোমাৰ ক্লাছ 10ৰ ৰিজাল্ট যথেষ্ট ভাল আছিলে ন আমাৰ কলেজখনকে কিয় তুমি চিলেক্ট কৰিছিলা নমস্কাৰ মোৰ নাম শ্ৰীমতী অলকা দাস মই মেট্ৰিকৰ পিছত মই ইয়াতে ভাবিছিলোঁ পঢ়িম বুলি চবৰ মুখত শুনা খুব ভাল ক্লাছ হয় ইয়াত আৰু মই নিজেও এক্সপিৰিয়েঞ্চ কৰিছোঁ বস্তুটো মানে সঁচাকৈ ক্লাছ হয় আৰু কলেজত যেনেকুৱা শুনা পাওঁ বুলি যে ক্লাছ নহয় ইয়াত টিচাৰ্ছবিলাকে মাতি মাতি আমাক ক্লাছ কৰিব আনে চ' মানে মই ফুল্লি ছেটিছফাইড মই যেনেকুৱা শুনিছিলোঁ মোৰ এক্সপিৰিয়েঞ্চো এনেকুৱাই আছিলে সেইটো কাৰণে মোৰ ৰিজাল্ট মানে এই বছৰ যেনেকুৱা শুনো টিচাৰ্ছৰ কণ্ট্ৰিবিউশ্যনটো নিশ্চয় আছে কাৰণে থেংক ইউ উইমেন্স কলেজ অ'কে কৃষ্ণালী তোমাৰ ভৱিষ্যত আঁচনি কি ভৱিষ্যতে তুমি কি কৰিব বিচাৰা ক'ত পঢ়িব বিচাৰা আৰু তাৰ গ্ৰেজুৱেশ্যনৰ পিছত কি কৰিবা তেনেকুৱা কিবা এতিয়াই ঠিক কৰিছানে কাৰণ তোমালোকৰ এতিয়া তোমাৰ এনেকুৱা এটা সময় আহিছে যে হায়াৰ ছেকেণ্ডাৰীলৈকেতো ঠিক আছে হায়াৰ ছেকেণ্ডাৰীৰ পিছত তোমাৰ এইটো সিদ্ধান্ত ল'ব লাগে যে তুমি ভৱিষ্যতে কি হ'ব বিচাৰা চ' আৰু তুমি কোন বিষয় লৈ পঢ়িবা আৰু তোমাৰ মানে কি পঢ়িব বিচাৰিছা ভৱিষ্যত তোমাৰ নিজৰ জীৱনটোক তুমি কেনেকৈ চাব বিচাৰিছা মেম মানে মইতো বৰ্তমান টিচিং লাইনত যোৱাৰ কথা ভাবিছোঁ মই গ্ৰেজুৱেশ্যনটো উইমেন্স কলেজতে কৰিম বুলি ভাবিছোঁ আৰু তাৰপিছত মই MA কৰি মানে PhD ল'ম বুলি ভাবিছোঁ প্ৰফেচাৰ লাইনত যাম বুলি ভাবিছোঁ আৰু নহ'লে মানে মই ছেকেণ্ড অপশ্যন হিচাপে ভাবিছোঁ যে মই চিভিল ছাৰ্ভিচৰ কাৰণেও মানে প্ৰিপেৰেশ্যন চলাম মই তেনেকৈ ভাবিছোঁ আজিকালি যিটো যুগ আহিছে যে তুমি এটা অপশ্যন লৈ চলিলে তোমাৰ নহ'বও পাৰে সেইকাৰণে অপশ্যন খোলা ৰাখিব লাগিব আৰু এটা কথা জানিবা উইমেন্স কলেজ তিনিচুকীয়াই কিন্তু ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে সকলো ধৰণৰ সুবিধা প্ৰদান কৰে তুমি যেতিয়া ভাবিছা যে উইমেন্স কলেজতে পঢ়িবা গতিকে উইমেন্স কলেজ তিনিচুকীয়াৰ যিখিনি কোৰ্চেছ আছে মানে এক্সক্লুডিং ইয়ৰ চিলেবাছ এক্সক্লুডিং ইয়ৰ ছাবজেক্টছ যিখিনি কোৰ্চেছ আছে এই কোৰ্চেছখিনি ভালকৈ কৰিবা তুমি চাবা যে আমি যিটো বিচাৰোঁ আমাৰ যিটো মিছন বা ভিজন আছে না যে আমি ইয়াৰ পৰা এগৰাকী ছাত্ৰীক যেতিয়া আমি পঠিয়াম মানে গ্ৰেজুৱেশ্যন কৰিম গ্ৰেজুৱেট কৰি পেলাই তাৰ সৰ্বাংগীন বিকাশ কৰি পঠিয়াম যাতে ভৱিষ্যতে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে সমাজত যাতে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে কিন্তু কথা হৈছে যে ছাত্ৰীসকলে এইখিনি সুবিধা ল'ব পাৰিব লাগিব না কাৰণ নিজৰ ক্লাছৰ বাহিৰে ক্লাছৰ লগে লগে দেখা যাব যে
তোমাৰ বা ক্লাছৰ অফ পিৰিয়ড যেতিয়া থাকে তেতিয়া বিভিন্ন ধৰণৰ তোমাৰ প্ৰগ্ৰাম ৰখা হয়। প্ৰগ্ৰাম তোমাৰ অৰিয়েণ্টেশ্যনো হ'ব পাৰে, ৱৰ্কশ্বপো হ'ব পাৰে, চাকৰি ৰিলেটেডো হ'ব পাৰে, কেৰিয়াৰ কাউন্সেলিঙো হ'ব পাৰে। চ' এই প্ৰগ্ৰামখিনি তোমালোকে যদি প্ৰত্যেকটো প্ৰগ্ৰামত যদি ভাগ ল'ব পাৰা তেতিয়াহ'লে দেখিবা যে তুমি যেতিয়া ইয়াৰ পৰা যেতিয়া ওলাই যাবা তুমি অকল যে পুথিগত বিদ্যা লৈছা এইটো নহয়, তাৰ লগতে তুমি আৰু বিভিন্ন বিদ্যালয় বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰি যাব পাৰিবা আৰু আল্টিমেটলি তুমি চাবা যে তুমি এগৰাকী সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিবা। গতিকে মই আশা ৰাখিম যে তুমি ইয়াক অধ্যয়ন কৰাৰ লগে লগে ছাবজেক্টৰ অধ্যয়ন কৰাৰ লগে লগে তুমি আমাৰ কলেজখনে যিসমূহ সুবিধা প্ৰদান কৰিব সকলো সুবিধা ইয়াৰ পৰা ল'বলৈ চেষ্টা কৰিবা। ঠিক আছে? আৰু অলকাকো মই একেটা কথাই ক'ম যে তোমাৰ কুৱেশ্যনটো একেটা কুৱেশ্যন যে তোমাৰ ভৱিষ্যত আছে নেকি, তুমি ভৱিষ্যতে কি হ'ব বিচাৰিছা? মোৰ চিভিল চাৰ্ভিচ এক্সামছবোৰত মানে বহাৰ প্লেন আছে। লেটছ চি এতিয়া কি হয়। গ্ৰেজুৱেশ্যনটো মই ইয়াৰ পৰাই কৰিম, উমেন্স কলেজৰ পৰা ডেফিনেটলি। ইমান 12টো কৰি মই বহুত ভাল পাইছোঁ। গ্ৰেজুৱেশ্যন ইয়াৰ পৰাই কৰিম। আচ্ছা, এতিয়া মই আৰু এটা কথা সুধিম, তোমালোক যেতিয়া হায়াৰ ছেকেণ্ডেৰী 2 বছৰ যেতিয়া কৰিলা তোমালোকে কিবা অসুবিধা পাইছিলা নেকি? আমাৰ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত কিবা অসুবিধা আহিছিলে নেকি? কেতিয়াবা ধৰা কাৰোবাৰ এনেকুৱা লাগিছিলে যে ক্লাছ ঠিককৈ হোৱা নাই, বা এই ছাবজেক্টটোত মোৰ অসুবিধা হৈ আছে, মোৰ আৰু বেছি জানিবলৈ লাগে, তেনেকুৱা কিবা কেতিয়াবা কোনো টিচাৰৰ লগত এপ্ৰ'চ কৰিছিলে নে নাই, বা কিবা এনেকুৱা মনত আহিছিলে নাই যে কেতিয়াবা যে আমি ইয়াত অলপ অসুবিধা ফিল কৰি আছোঁ, তেনেকুৱা হৈছিলে নে? মই দুয়োজনকে একেলগতে সুধিছোঁ। নাই, সেই ক্ষেত্ৰত একো অসুবিধা হোৱা নাই। বৰঞ্চ আমি যেতিয়াই মানে মেছেজ দিওঁ লগালগ ৰিপ্লাই দিয়ে। আমি কিবা এটা বুজি নাপালে আমি মানে ৰাতি হওক আমি যেতিয়াই মেছেজ দিওঁ মানে আৰু ধৰক নিজৰ হিচাপে দিওঁ আৰু মানে যেতিয়াই মন যায় মানে এইটো কি হ'ব এইটো কৰা নাই বুলি আৰু লগালগ মানে কয় যে এনেকৈ কৰিবা তেনেকৈ কৰিবা। সেই ক্ষেত্ৰত একো অসুবিধা হোৱা নাই, কিন্তু বহুত সুবিধাহে হৈছে মানে। আৰু মানে আমাৰ কিবা কনফিউজন ডাউট হ'লে টিচাৰ্ছে নিজে কৈছিলে যে কল কৰি সুধিবা। তো আমি মানে কল কৰিলে মানে সদায় ৰিচিভ কৰিছিলে আৰু মানে সদায় আমাৰ ৰিচিভ নকৰিলেও কল বেক কৰিছিলে, কল বেক কৰি ডাউটটো ছল্ভ কৰিছিলে। একো অসুবিধা পোৱা নাই। আমাৰ লাইব্ৰেৰীত তোমালোকে ভিজিট কৰিছা, আমাৰ যিটো গ্ৰন্থাগাৰ আছে তাত কেনেকুৱা পাইছা? কিতাপ পাইছিলানে? কেতিয়াবা বিচাৰিছিলানে কিতাপ লাইব্ৰেৰীত গৈ পেলাই? কিতাপ পঢ়িছিলা আৰু এনে অফ টাইমত লাইব্ৰেৰীত বেলেগ কিতাপ পঢ়িছিলানে? কেতিয়াবা চাইছিলানে? কেতিয়াবা নিউজ পেপাৰ মেগাজিন বহুত আছেনে? তোমালোকৰ যিহেতু 2 বছৰ ইয়াতে পঢ়িছা, কলেজখনৰ বিষয়ে মোটামুটি জানিছাই, আৰু এতিয়া আমাৰ নতুন NEP আহি গৈছে নে? NEP 2020 আমি যোৱা বছৰৰ পৰা আৰম্ভণি কৰিছোঁ। কিবা আইডিয়া লৈ আহিছানে? তোমালোকৰ কিবা আইডিয়া পাইছানে? NEP 2020 কি চিষ্টেমটো চেঞ্জ হৈ গৈছে নে? চ' তোমালোকে নিজে ফৰ্ম ফিল আপ কৰিব পাৰিছানে? ইয়াতে আহি পেলাই কৰিবা বুলি ভাবিছা? কলেজতে আহি পেলাই ফৰ্ম ফিল আপ কৰিবা না নিজে প্ৰেক্টিছ গৈ পেলাই ঘৰৰ পৰা? তো কলেজে তেনেকুৱা কিবা সুবিধা প্ৰদান কৰিছেনে তোমালোকক? সম্পূৰ্ণকৈ কৰিছে আৰু এনেকৈ মানে সহায়ৰ এটা গ্ৰুপো খুলিছে যে আমি এনেকৈ ফৰ্ম ফিল আপৰ মানে সম্পূৰ্ণ বস্তুটো যেন আমি ভালকৈ ক্লিয়াৰ কৰিছোঁ। বাকী তোমালোকক এতিয়া যেতিয়া এডমিশ্যন ল'বা তোমালোকে গমেই পাবা যে মেৰিট বেচিছত তোমাৰ লিষ্টখিনি ওলোৱা হ'ব। তাৰপিছত তোমালোকে আৰু তোমালোকক মই আৰু এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে অপশ্যন ৰাখিবা। মানে ধৰক তোমালোকে যি ছাবজেক্টে ল'ব বিচাৰিছা লগতে তোমালোকে আৰু এটা ছাবজেক্টৰ কাৰণে অপশ্যনটো ৰাখিবা। ঠিক আছে? কাৰণ বাই চান্স ধৰক যিটো ছাবজেক্ট তুমি বিচাৰিছা হয়তো কিবা কাৰণত হয়তো অসুবিধা নাপালা যে বেলেগ ছাবজেক্টৰ অপশ্যনটো খোলা ৰাখিবা, যাতে আৰু নিজৰ জীৱনটো তুমি সদায় এইটো কৰিবা যে এটা অপশ্যন সদায় খোলা ৰাখিব লাগে আৰু এটা অপশ্যন নচলিবা, 2টা অপশ্যন ৰাখিবা যাতে তোমাৰ এইটো অপশ্যন যদি ঠিক নহয় বেলেগ এটা অপশ্যন তুমি চুজ কৰিব পাৰা। এইটো নিজৰ জীৱনৰ সম্পৰ্কে সদায় এইটো মনত ৰাখিবা দেই, যে মই যিটো ভাবিছোঁ সদায় নহ'বও পাৰে না, এইকাৰণে 2টা অপশ্যন ৰাখিবা। য'ত তোমাৰ চুইচ কৰিব তাতে তুমি যাব পাৰিবা। কাৰণ কথা এটা হৈছে যে তুমি যিয়ে নকৰা ভৱিষ্যত জীৱনত তুমি যিয়ে নকৰা তুমি চাবা যে তুমি যদি চিনচিয়াৰ হোৱা আৰু অলপ হাৰ্ড লেবাৰ কৰিব পাৰা তুমি যিকোনো কামতেই তুমি কিন্তু ছাকচেছ হ'ব পাৰিবা। ঠিক আছে? তো লাহে লাহে তোমালোকে এইখিনি কথা গম পাবা। আৰু এতিয়াতো তুমি আমাৰ কলেজত যদি এডমিশ্যন লোৱা ইয়াতে তুমি 7টাকে ছাবজেক্ট পঢ়িব পাবা এতিয়া তোমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত। আৰু এতিয়া 4 বছৰীয়া কোৰ্চ হৈ যাব। তোমালোকে প্ৰথম 3 বছৰৰ পিছতে গ্ৰেজুৱেশ্যনটো পাবা।
ডিগ্ৰীটো পাবা লাষ্ট ইয়াৰত গৈ পেলাই তুমি ৰিচাৰ্চ অনাৰ্ছ উইথ ৰিচাৰ্চ কৰিব পাৰা আৰু যদি অনাৰ্ছ উইথ ৰিচাৰ্চ যদি কমপ্লিট কৰিব পাৰা ইনক্লুডিং ৰিচাৰ্চ তেতিয়াহ'লে তুমি চাবা যে তুমি ডাইৰেক্টলি PhDত এডমিশ্যন ল'ব পাৰিবা ঠিক আছে চ' তোমালোকৰ ভৱিষ্যত জীৱনৰ কাৰণে মোৰ শুভেচ্ছা থাকিল আৰু যেতিয়াই তোমালোকে অসুবিধা হয় তোমালোকে যিকোনো টিচাৰকে লগ কৰিবা লগ কৰি পেলাই অসুবিধাখিনি ক'বা আমি ইয়াতে কিন্তু অকল একাডেমিকলি ছাপৰ্ট দিওঁ এইটো নহয় যিকোনো ধৰণৰ তোমাৰ কিবা ৰাস্তাত আহি থকাৰ সময়তে কিবা অসুবিধা ফেচ কৰিছা তোমালোকে টিচাৰৰ লগত আহি লগ কৰিবা কাৰণ আমাৰ ইয়াতে এটা মেণ্টৰ মেণ্টি ছিষ্টেম আছে তোমালোকে এই বছৰটো গম পাই যাবা যোৱা বছৰো আছিলে তোমালোকে হাই ছেকেণ্ডেৰীৰ কাৰণেও ৰাখিছিলোঁ চ' মেণ্টৰৰ ওচৰতে আহি লগ কৰিবা মেণ্টৰক ক'বা তোমালোকৰ যিকোনো ধৰণৰ সমস্যা কিন্তু সমাধান কৰিব ঠিক আছে শুভেচ্ছা থাকিলে তোমালোকৰ সমগ্ৰ জীৱনলৈ আগবাঢ়ি যোৱা